নমস্কাৰ বন্ধু বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 7 দিন হৈছে। মই প্ৰথমে মোৰ ফাৰ্মৰ কণ্ডিশ্যনবোৰ দেখুৱাবলৈ বিচাৰিছোঁ। বৰ্ডিংবোৰ অলপ বহলাই দিলোঁ। তাৰপিছত মই কি কৰিছোঁ তাকেই মই অলপ দেখুৱাবলৈ প্ৰয়াস কৰিম। আপোনালোকে চাওক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ। দেখা পাইছে মোৰ পোৱালিবোৰ কেনেকুৱা হৈছে জনাব প্ৰথমে। আৰু বৰ্ডিংবোৰ আজি অলপ বহলাই দিলোঁ। বিশেষকৈ মই এনেকৈ বহলাই যাওঁ, ডাইৰেক্টলি বহলাই নিদিওঁ, কাৰণ ডাইৰেক্ট বহলাই দিলে কি হ'ব, কণ্ডিশ্যনবোৰ পোৱালিবোৰে ঠাণ্ডা পাব। আৰু হিটৰ ক্ষেত্ৰত মই বৰ্তমানলৈকে হিট দি আছোঁ, প্ৰায় 10 দিনমানলৈকে দিম। ৰাতি ঠাণ্ডাটো থাকেই, বহুত ঠাণ্ডা থাকে, সেইকাৰণে মই হিটটো দিয়ে আছোঁ। দেখা পাইছে বৰ্ডিংবিলাক লাহে লাহে বহলাই লৈ গৈছোঁ। আপোনালোকে তেনেকৈ বহলাব। মোৰ ঠাণ্ডাৰ কাৰণে মই এতিয়াও হিট দিয়ে আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে চাওক, এয়া ভুচিটো ৰাতিপুৱা সময়ত ৰেকিং কৰিলোঁ। আপোনালোকেও কৰিব তেনেকৈ, তেতিয়া গেছবোৰ ওলাই যায়। দেখা পাইছে কেনেকুৱা হৈছে জনাবচোন বাৰু। পোৱালিবোৰ গ্ৰ'থ আজি 7 দিন হৈছে। বস্তা দি দিলে ভাল বৰ্ডিংবোৰ ঠাণ্ডা ছিজনত। সিহঁতে ঠাণ্ডাটো নাপায় বিশেষকৈ। আপোনালোকেও তেনেকৈ চাব যাতে ঠাণ্ডা নাপায় পোৱালিবোৰে। সেইকাৰণে বহুত কম খৰচত মই এনেকৈ মাথা মাৰি পেলাই কৰিছোঁ। ধুনীয়াকৈ একো প্ৰব্লেম হোৱা নাই এতিয়ালৈকে। আপোনালোকেও তেনেকৈ কৰিব। আৰু দেখা পাইছে বন্ধু বান্ধৱীসকলে, এইখন মই তললৈ অলপ নমাই দিছোঁ। এইখন ফল্ডিং কৰিছোঁ যাতে ৰাতিলৈ আকৌ মই উঠাই দিব পাৰোঁ। সেইকাৰণে মই ফল্ডিং কৰি থৈছোঁ। আৰু গোটেইটো কমপ্লিটলি মই উঠাই নমাই দিয়া নাই, তলৰ পৰা নমাই দিয়া নাই এটা কাৰণে, কাৰণ হাৱাটো যাতে সিহঁতৰ গাত নালাগে। হাৱাটো সিহঁতে অবজাৰ্ভ কৰিব পৰা হোৱা নাই, সৰু হৈ আছে পোৱালিবোৰ। সেইকাৰণে মই তলৰ পৰা নমাই ৰাখিছোঁ যাতে সিহঁতৰ গাত হাৱাটো নালাগে। ওপৰৰ পৰা নমাই ৰাখিছোঁ এটা কাৰণে, গেছবোৰ যাতে ওলাই যায়, এমনিয়া নহয়। মই প্ৰথমৰ পৰা এমনিয়া নহওক বুলি মই এইটো কৰিছোঁ, যাতে পোৱালিবোৰে এমনিয়া নাপাওক, গেছ নহওক। কাৰণ সেইটো যদি এমনিয়া সৰু অৱস্থাত পায় তেনেহ'লে পিছলৈ পোৱালিবোৰে চৰ্দি হোৱা চান্স থাকে। সেইকাৰণে মই নকৰোঁ। আৰু বন্ধু বান্ধৱীসকল, মেডিচিনৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, ৰাতিপুৱা মই আজি 7 দিন মই লিভাৰটো লগালোঁ, তাৰপিছত চাৰ্কোফোৰেল পি লগালোঁ। এতিয়া বৰ্তমান এম্বিপ্লেক্স দিছোঁ। আৰু ইয়াৰ পিছত মই দিম, এচিড আৰু ছেফগাৰ্ড লগাম, বিশেষকৈ পানীৰ কাৰণে। আপোনালোকেও তেনেকৈ কৰিব। দেখিছেনে কিমান ধুনীয়াকৈ কৰিছোঁ। আপোনালোকে জনাব আপোনালোকে কেনেকুৱা হৈছে বৰ্ডিংবোৰ। আৰু দানাটো দেখিছে, দানাটো মই আগত যিটো কোম্পেনীত কৰি আছিলোঁ সেইটো কোম্পেনীত দানাটো ঠিকেই আছিলে, কিন্তু এইটো চাওক, এইটো কামধেনু দানা। এইটো কামধেনু দানা দিছে, আল্ট্ৰামেক্সৰ কামধেনু দানা। বহুত ভাল দানা হয় আৰু ধুনীয়াকৈ খায়। দানাটো বহুত বেছিকৈ খায়, কাৰণ দানা কোৱালিটি ভাল, সেইকাৰণে দানাটো বহুত বেছিকৈ খায়। আৰু পানীও বহুত বেছি খায়। বন্ধু বান্ধৱীসকল দেখা পাইছে আজি মোৰ ফাৰ্মৰ কণ্ডিশ্যনবোৰ 7 দিনৰ মই ধুনীয়াকৈ কৰি আছোঁ। আপোনালোকেও আশীৰ্বাদত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে, যিমানখিনি পাৰোঁ মই হেল্প কৰিবলৈ চেষ্টা কৰোঁ। মই প্ৰথমতেই কৈছিলোঁ যেতিয়া মই ইউটিউব চেনেলটো খুলিছিলোঁ, যে মই ফাৰ্ম কৰি আছোঁ আৰু যিখিনি কৰোঁ আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকেও কিছু মোৰ পৰা আভাস পাওক, আপোনালোকৰ পৰাও কিছুমান মই জানিব পাৰোঁ। সেইকাৰণে মই আপোনালোকক জনাবলৈ প্ৰয়াস কৰি আছোঁ। বিভিন্নজনে প্ৰশ্ন কৰে বা বিভিন্নজনে দানা বাচন পানী বাচন প্ৰয়োজনভাৱে বিচাৰে। মই যিমানখিনি পাৰোঁ হেল্প কৰিম। আৰু বহুত কম ৰেটত দানা বাচন পানী বাচন পোৱা যায়। আপোনালোকক যদি লাগে, প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে জনাব। দানা বাচন পানী বাচনটো বহুত কম ৰেটত পোৱা যায়, যিটো নেকি আপোনালোকৰ লাভ হ'ব। বিশেষকৈ নগাঁৱৰ পৰা, কলিয়াবৰৰ পৰা নিলে আপোনালোকৰ লাভ হ'ব। কলিয়াবৰৰ পৰা মই ডেলিভাৰী দিব পাৰিম। আপোনালোকক যদি ওচৰে পাঁজৰে হয় বা যদি আপোনালোকৰ ভাবে যে আপোনালোকৰ প্ৰয়োজনবোধ হয় বা আপোনালোকৰ পোচাব, তেতিয়া আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক হেল্প কৰিম যিমানখিনি পাৰোঁ। পোৱালিবোৰ বাচনবোৰ বা পানী বাচনবোৰ বা ফিডাৰবোৰ দিবলৈ প্ৰয়াস কৰিম। বন্ধু বান্ধৱীসকল, আজি দেখা পালে মোৰ ফাৰ্মৰ কণ্ডিশ্যনবোৰ। ইয়াৰ ৰ'দ পৰিছে, ৰ'দ খাব লাগে সিহঁতে, ৰ'দ খোৱাটো বহুত ভাল। আৰু স্প্ৰে কৰিলোঁ আজি, পটাছ স্প্ৰে কৰিছোঁ। স্প্ৰেটো মই ডেইলিয়ে কৰোঁ। মই স্প্ৰেত কেতিয়াও কুটি নাটি নাৰাখোঁ, মই ডেইলি স্প্ৰে কৰোঁ। কাৰণ স্প্ৰেটো কৰিলে ফাৰ্মখনত বীজাণু বহুত কম হয়, বীজাণু নহয়েই। আজি পটাছ স্প্ৰে কৰিলোঁ, তাৰপিছত B90 কৰিম। এতিয়া সৰু অৱস্থাৰ কাৰণে মই বিশেষকৈ ফৰ্মেলিনটো স্প্ৰে কৰা নাই, ফৰ্মেলিনটো কৰিম আৰু কেইদিনমানৰ পিছত।
সেইকাৰণে আপোনালোকক আজি মই 7 দিনৰ মোৰ ফাৰ্মখনৰ কণ্ডিশ্যনবোৰ দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। আপোনালোকে কি কেনেকুৱা পালে জনাব ভিডিঅ'টো। আজিলৈ ইমানতে আছিলে। ধন্যবাদ। জয় অসম।